আপোনালোকে মোৰ দুখ কি বুজিব? হাজবেণ্ড মোক লাগিব মোক এই মা দেউতাক কথা মই দেখিছোঁ আপোনালোকে অহা নাই চাবলৈ মই দেখিছোঁ কেনেকৈ কান্দে গোটেই ৰাতি আজি 4 মাহ ধৰি ভাত পানী ঠিকনা নাই আমাৰ টোপনি কেনেকুৱা হয় আমি এই বস্তুটো পাহৰি গৈছোঁ মোৰ ছোৱালী আজি 5 মাহ অতিক্ৰম কৰি 6 মাহ সোমাইছে দেউতা বুলি মাতিছে ভিডিঅ' চাব মোৰ লগত ভিডিঅ' আছে মাত মুঠ নুপুতা ছোৱালীজনীয়ে দেউতাক মিছ কৰিছে তাক কিমান অভাৱ লাগিছে নিজৰ দেউতাক দেউতা নাথাকিলে বুকত হুৱাই পেলাই ছোৱালীজনীক কৈছিলে আজি কি অৱস্থা আপোনালোকে কি বুজি পাব মোৰ দুখ এই মানুহটোকে চুটকে মোৰ স্বামী মোক লাগিব মই ইয়াত আপোনাক চেহেৰা চাবলৈ মাথা নাই মোক জবাব দিয়ক মোৰ হাজবেণ্ড ক'ত আছে মোক মোৰ হাজবেণ্ড লাগিব ছোৱালীৰ মুখলৈ চাই মই কান্দি কান্দি দিন কটাইছো এজনী ছোৱালীয়ে আজি বাপেৰ মৰমৰ কেনেকুৱা লাগিছে মোৰ মন কিমান কান্দিছে এজনী ছোৱালীক চাই পেনে এতিয়া চকু উঠাই চাব পৰা নাই মাইক কি নিচিনা চকু তলত কৰি বহিছে যে মোৰ স্বামীক লৈ যাবলৈ অধিকাৰ কোনে দিলে তোক লৈ যাবলৈ মোৰ হাজবেণ্ড কোনে অধিকাৰ কোনে দিলে তোক মোৰ ছোৱালীজনীৰ জীৱনৰ ধ্বংস কৰিবলৈ তোক অধিকাৰ কোনে দিলে মোক মোৰ হাজবেণ্ড ওলাই দিবি নে নিদিয়ে এতিয়া কৈ মই কৈ দিছোঁ যদি মোৰ হাজবেণ্ডক কিবা এটা হয় এতিয়াও ইমান অকৰা মানুহ নহয় নহয় সুস্থ মানুহক এৰি পিনে হাত ভঙা এজন অসুস্থ মানুহক লৈ যায় তই পঠাইছ বুলিহে লৈ গৈছে অকৰা নেকি এতিয়াও এজন সুস্থ মানুহক এৰি মেলি এটা হাত ভঙা ল'ৰাটো 25 বছৰীয়া ল'ৰাটোক লৈ যাবলৈ তেখেতেও কিবা ভাবিছে কিন্তু তই কথা দিবেনে পঠালি পাই সেইকাৰণে নিছে আজি জাগুৰত উত্তপ্ত পৰিস্থিতি বিগত বৰ্ষৰ 18 ডিচেম্বৰত আলফা স্বাধীনে অপহৰণ কৰিছিল ভাই চেত্ৰী আৰু প্ৰকাশ চেত্ৰীক প্ৰকাশ চেত্ৰী ভাই চেত্ৰীৰ ভতিজাক ভাই চেত্ৰী জাগুনৰ এই ক্ৰেচাৰ মিলটোৰ মালিক এডল অস্ত্ৰধাৰী লোকে দুয়োকে অপহৰণ কৰি নিছিল যদিও ভাই চেত্ৰীক মুকলি কৰি দিছিল কিন্তু বিগত 3 মাহে কোনো সন্ধান নাই প্ৰকাশ চেত্ৰীৰ প্ৰকাশবিহীন ঘৰখনত থাকে বৃদ্ধ পিতৃ-মাতৃ পত্নী আৰু কণমানি সন্তান কিন্তু স্বামী আছে নে নাই সেই কথা স্পষ্টকৈ নাজানে পত্নীয়ে হে শুকুৰবাৰে ভাই চেত্ৰীক জবাবদিহি কৰে পত্নীয়ে পত্নীৰ অভিযোগ ভাই চেত্ৰীৰ বাবে সন্ধান নাই স্বামীৰ ভাই চেত্ৰীৰ ঘৰ ঘেৰাও কৰে স্থানীয় ৰাইজে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ শীঘ্ৰে প্ৰকাশ চেত্ৰীক সুস্থ শৰীৰে ঘূৰাই দিয়াৰ দাবী জনাই পৰিয়াল তথা ৰাইজে শুনক কি কয় প্ৰকাশ চেত্ৰীৰ পত্নীয়ে পোনপ্ৰথমে মই আলফা স্বাধীন শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াক এই বিনম্ৰ কৰিছোঁ যে মোক মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক তেখেতে যি ভাবি পেনে মোৰ হাজবেণ্ডক লৈ গৈছে আমাৰ আপোনাৰ তেখেতৰ লগত একো নাছিলে আমি নাজানো কেলে নিছে কি নিছে এই মানুহটোৱে পঠাইছে নে নিধে তিনি আৰু তেখেতে যদি কয় আমি আনিছোঁ কিন্তু মোৰ কাৰণে এই মানুহটোৱেহে পঠাইছে কেলে কি তেখেতে নিজৰ ফৰ্চুনাৰত বহাই মেলি মোৰ হাজবেণ্ডক নদী পাৰ কৰিছে আপোনালোকৰ জৰিয়তেও তেখেতে কৈছিলে প্ৰথম দিনাখনে যদি তেখেতে সুস্থ মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে তেখেতৰ মই হাত জোৰ কৰিছোঁ মোৰ হাজবেণ্ডটোক ঘূৰাই দিয়ক একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলোঁ আজি 4 মাহ ধৰি মই কেনেকৈ মোৰ ছোৱালীজনীক লৈ পেনে বহিছোঁ এই মানুহটোৰ কাৰণে আজি মই এনেকৈ কান্দিবলগীয়া হৈছে মই ৰাস্তাত ওলাই আহিছোঁ মোক মোৰ হাজবেণ্ড লাগিব তেখেতে মোক আজি কৰি দিম কালি কৰি দিম ভাই চেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি কৰি আজি 4 মাহ অতিক্ৰম হ'ল মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে প্ৰথম মাত সেই মাতখিনি তেখেতে শুনিব পোৱা নাই আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই এই মানুহটো ভাই চেত্ৰীটো মই কেনেকৈ এটা বিশ্বাস কৰি বহিম এদিন দুদিন হ'লেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ আৰু পঠাইছে এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই মই ইমানেই কৰিছোঁ মোক মোৰ হাজবেণ্ড মোক আজিয়ে লাগিব মই সময় ৰখি 4 মাহ হৈ গ'ল আজি কিমান ৰখি মই এনে মোৰ বয়সনো কিমান হৈছে ইমান ডাঙৰ প্ৰব্লেম এটা ফেচ কৰিবলৈ মই 25 বছৰীয়া মোৰ হাজবেণ্ড 25 বছৰীয়া মোৰ সন্তান এজনী আছে বৃদ্ধ মা দেউতাকে সামনে ঘৰত
ঘৰত কেনেকে চলাম সেইটোৱে চামনে মই ছোৱালীজনী কেনেকে ট্ৰিটমেণ্ট কৰিম মোৰ ছোৱালীজনী ট্ৰিটমেণ্ট চলি আছে হা আপোনালোকে যদি কয় মই ডক্টৰৰ চাৰ্টিফিকেট ওলাই দিব পাৰিম এদিন আহি ভাই চেক্ৰেটাৰীয়ে মোক সোধা নাই কি তোৰ কি হৈছে কিবা প্ৰব্লেম হৈছে ফোন কৰিলে ফোন ৰিচিভ নকৰে মই কেনেকে গম পাম মোৰ হাজবেণ্ড আছে নে নাই খবৰ দিবলৈ মোক কোনোবাই আছে আপোনালোকে কওক মোক মোৰ হাজবেণ্ড লাগিব কেনেকে ওলাই দিব ভাই চেক্ৰেটাৰীয়ে তেখেতে জানিব শুনক কি কয় ভাই চেক্ৰেটাৰীয়ে প্ৰক্ৰিয়াটো হয় যোগাযোগ হৈ আছে তেনেকা মাজত যোগাযোগ হোৱা নাছিলে এতিয়া আমি যোগাযোগ কৰি আছোঁ সম্ভৱ সোনকালে এসপ্তাহ ভিতৰত মানে চেষ্টা চলাই আছোঁ ল'ৰাটো ঘূৰাই আনিবলৈ কিন্তু প্ৰকাশ চেত্ৰী ক'ত কি অৱস্থাত আছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব জাগুনৰ পৰা সীমান্ত চেতিয়া অসম লাইভ 24 NB নিউজ